বাইদেউসকল, মই পুনৰবাৰ কৈছোঁ যে আপোনালোকে অহা 7 তাৰিখ সময় 12 বজাত আপোনালোকে পঞ্চায়তৰ সন্মুখলৈ সকলো সদস্যাই আপোনালোকে আহিব। 10,000 যোনে যোনে চেক পাইছিলে সকলো সদস্যাই আহিব। আৰু লগতে আপোনালোকৰ দিহানাম, বিহু বা কোনোবাই যদি কিবা ভেকশ্যনো দিব পাৰে বা কিবা আপোনালোকে ড্ৰেছ পিন্ধি কিবা কালচাৰ কৰিব পাৰে, আপোনালোকে সেই কথাখিনি পাতক। আৰু আমাৰ খন্তেকৰ কাৰণে আপোনালোকে সকলো কিন্তু পঞ্চায়তৰ সন্মুখলৈ, আমাৰ কলেজ তিনিআলি বা আমাৰ কলেজৰ ওচৰলৈকে সেইখিনিত গোটেই মানুহখিনি দুই পাৰত থাকিব লাগিব বুলি আমাক কালি নিৰ্দেশনা দিছে যে 10,000 পোৱা সকলো মহিলাই আপোনালোকে কিন্তু উপস্থিত থাকিব লাগিব। অন্যথা আমি যিসকল সদস্য নাহে আমি কিন্তু নামখিনি ৰাখি থ'ম। আপোনালোকৰ পাছৰ 25,000খিনিৰ কাৰণে আপোনালোকে পিছত যাতে আপোনালোকে পালেও আপোনালোকে ধৰক উপযুক্ত হ'লেও আমি দিবলৈ বাধ্য কিন্তু নহ'ম, সেই কথাটো মনত ৰাখিব। আৰু সেইকাৰণে আজি আপোনালোকে ইয়াত এড হৈ থকা সদস্যসকলে নিজৰ নিজৰ গোটত প্ৰতিগৰাকীকে কথাটো কিন্তু জনাওক। আমি যদি কওঁ বোলে কোনোবা গোটে গম নাই পোৱা বুলি, তেতিয়াহ'লে কিন্তু আমি ইয়াত এড হৈ থকা সদস্যসকলকে আমি জগৰীয়া কৰিম। সেই কথাটো আপোনালোকক আগতীয়াকৈ অৱগত কৰোৱা হ'ল। মই ইতিমধ্যে আপোনাক যিটো অডিঅ' শুনালো, সেই অডিঅ'টো গোলাঘাট জিলাৰ গোলাঘাট বিধানসভা সমষ্টিৰ পৰা এগৰাকী বাইদেৱে মোলৈ প্ৰেৰণ কৰিছে। প্ৰথম অৱস্থাত যেতিয়া অডিঅ'টো মই শুনিলো, আপুনি নিশ্চয় অডিঅ'টো এতিয়া শুনিলে, এই অডিঅ'টোত মই শুনি মোৰ এনেকুৱা লাগিছে যে এইটো কিবা এটা যেন দাসত্ব আঁচনি, কোনোবা মালিকে কিছু তেওঁৰ কৰ্মচাৰী বা তেখেতৰ দাস কিছুমান লোকক কিছু টকা আগবঢ়াইছে আৰু তেওঁৰ কামখিনি কৰি নিদিলে পাছত তেওঁ সেই আৰু দিব লগা টকাখিনি তেওঁলোকক নিদিয়ে। কিন্তু মই অলপ পিছত ভালকৈ যেতিয়া অডিঅ'টো শুনিছো, তাত যেতিয়া উল্লেখ কৰা হৈছে যে অহা 7 তাৰিখে, কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 7 তাৰিখে গোলাঘাটলৈ আহিব আৰু 10,000 টকা যিসকলক দিয়া হৈছে বুলি কৈছে, আৰু সেই 10,000 টকা দিয়া মহিলাসকল যদিহে 7 তাৰিখে ৰাস্তাৰ দুয়ো কাষে থিয় হৈ নাথাকে, তেতিয়াহ'লে পিছৰ যিমান ভাল কাম কৰিলেও, সেই 10,000 যিমান ভাল কামত লগালেও পিছৰ 25,000টো কোনো কাৰণত সেই মহিলাসকলক দিয়া নহয়। তেতিয়াতো মই আচৰিত হলো যে আচলতে এই অডিঅ'টোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে গোটেই জিলাই জিলাই উদ্যমিতা আঁচনিৰ নামত, আত্মনিৰ্ভৰশীলতাৰ নামত মহিলাসকলক যে 10,000 দিছে, সেই কথাটোকে কোৱা হৈছে। এই কথাটো শুনাৰ পৰা আজিৰ আমাৰ অসম চৰকাৰলৈ প্ৰশ্ন যে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমত আশীৰ্বাদ যাত্ৰা কৰি আছে, তাৰমানে আশীৰ্বাদ যাত্ৰালৈ এই অডিঅ'টোৰ নিচিনাকৈ ভাবুকিটো মানুহক অনা হৈছে নেকি? যে নাহিলে আপোনালোকৰ আঁচনি কাটি দিয়া হ'ব। আমি ইয়াৰ আগতে যিটো শুনি আছিলো যে বিজেপিৰ মিটিঙলৈ নগলে অৰুণোদয় আঁচনি কাটি দিয়া হ'ব, বিজেপিৰ মিটিঙলৈ নগলে ঘৰ কাটি দিয়া হ'ব, যিটো আমি শুনি আছিলো, এতিয়াতো এইটো প্ৰমাণ হ'লে অডিঅ'টোত এতিয়া অসমৰ ৰাইজে ভালকৈ শুনক। তাত ক্লিয়াৰলি কৈছে যে 10,000কৈ পোৱা যিসকল মহিলা, তেওঁলোক যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা এই মিটিংখনলৈ 7 তাৰিখে গোলাঘাটলৈ আহিব, সেই মিটিংখনলৈ সকলো মানুহ 12 বজাতে ওলাই আহি ৰাস্তাৰ কাষত যদি শাৰী পাতি নাথাকে, তেতিয়াহ'লে পাছৰ 25,000 প্ৰদান কৰা নহ'ব। এটা পোনপটীয়াকৈ ভাবুকি। প্ৰথম কথা হ'ল, অসমৰ মহিলাসকলক এনেকৈ ব্লেকমেইল কৰি মিটিঙলৈ নিয়া হৈছে নেকি? আমাৰ প্ৰথম প্ৰশ্ন। এই কথাটো অসমৰ মুখ্যমন্ত্ৰী আৰু গোলাঘাট সমষ্টিৰ বিধায়িকা বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই স্পষ্ট কৰিব লাগিব যে এই অডিঅ'টো কাৰ। আৰু তাত ক্লিয়াৰলি কোৱা হৈছে যে ওপৰৰ পৰা নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশটো কোনে দিছে? চৰকাৰে দিছে নেকি? যদি চৰকাৰে দিছে, প্ৰথম কথা তেওঁলোকে যে কৈছে উদ্যমিতা, কাগজে পত্ৰই যে উদ্যমিতা, আত্মনিৰ্ভৰশীলতা, তাৰমানে প্ৰকৃতাৰ্থত জুলুমৰ মেকুৰী ওলাই পৰিল নেকি? উদ্যমিতা নহয়, মহিলাক সন্মান নহয়, তাৰমানে দাসত্ব। পইচা নিদিলে পিছত যদি পইচা লৈ 10,000 লৈ যদি মিটিঙলৈ নাহে, তেতিয়াহ'লে পিছৰ 25,000 কোনো কাৰণত দিয়া নহ'ব। এই যে অডিঅ'টো ক'লে, এই কথাটো কাৰ? এইটো অসম চৰকাৰে স্পষ্ট কৰিব লাগে। আৰু যদি নকৰে, তেতিয়াহ'লে এই মহিলাগৰাকীয়ে কোৱাৰ নিচিনাকৈ এইটো কথা সত্য যে ওপৰৰ পৰা নিৰ্দেশ দিছে 10,000 দিয়া সকলো মহিলা মিটিঙলৈ, বিজেপিৰ মিটিঙলৈ যোৱাটো বাধ্যতামূলক। তাৰমানে তেতিয়াহ'লেতো মহিলাৰ সন্মানৰ কথা কোৱা এই দলটোৱে, মুখ্যমন্ত্ৰীয়ে বা অজন্তা নেওগ ডাঙৰীয়ানী গোলাঘাটৰ, তেওঁ নিজে এগৰাকী মহিলা, তাৰমানে মহিলাসকলক পোনপটীয়াকৈ নিৰ্যাতন চলাইছে, ব্লেকমেইল কৰিছে, অপমান কৰিছে। কাৰণ এই দাসত্বৰ নিচিনাকৈ কথাটো কোৱা হৈছে ন। ইয়াত ক্লিয়াৰলি কথাটো কৈছে যে যদিহে নাহে, তেতিয়াহ'লে যিমান ভাল কাম কৰিলেও, সেইদিনাখন আমি দেখিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোতে কৈ আছে যে 10,000 টকালৈ যদি প্ৰকৃততে ভাল কামত খটায়, তেতিয়াহ'লে পাছৰ 25,000 দিয়া হ'ব। কিন্তু এই অডিঅ'টোত কৈছে 10,000 লৈ যিমান ভাল কাম কৰিলেও যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা মিটিঙলৈ নাহে, তেতিয়াহ'লে পিছৰ 25,000 যিমান ভাল কাম কৰিলেও দিয়া নহ'ব। এই এটাহে অডিঅ' আহিছে আমাৰ হাতলৈ, তাৰমানে গোটেই অসমতে এইটো চলি আছে নেকি?
এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিব লাগে। নে আমি ইলেকশ্যনৰ আগে আগে এনেকুৱা অডিঅ' শুনিবলৈ পাম নেকি যে সকলো মহিলালৈ এনেকুৱা অডিঅ' এটা প্ৰেৰণ কৰা হৈছে যে আপোনালোকৰ ভোট কেন্দ্ৰটো পৰীক্ষা কৰা হ'ব, আপোনালোকৰ ভোট কেন্দ্ৰৰ অধীনৰ যিসকল মহিলাক উদ্যমিতা আঁচনি বা গোটৰ টকা দিয়া হৈছে, যিমান সংখ্যক মহিলাক দিয়া হৈছে, সিমান সংখ্যকতকৈ যদি কম ভোট বিজেপিয়ে সেই ভোট কেন্দ্ৰটোত পায়, তেতিয়াহ'লে সকলো আঁচনি বন্ধ কৰি দিয়া হ'ব। এনেকুৱা ধৰণৰ ভাবুকিও ইলেকশ্যনৰ আগে আগে আহিব নেকি? এই কথাটো অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে স্পষ্ট কৰিব লাগে। কাৰণ এই ভিডিঅ'টোত ক্লিয়াৰলি ভাবুকি দিয়া হৈছে, মহিলাসকলক অপমান কৰা হৈছে, আৰু এই কথাটো এই অডিঅ'টোৰ জৰিয়তে জুলুঙাই মেকুৰি ওলাই পৰিছে। গতিকে এই কথাটো মই সমগ্ৰ বিৰোধী ৰাজনৈতিক দলবিলাককো এই কথাটোক লৈ আপোনালোকে মই গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। কাৰণ এটা ভিডিঅ' ভাইৰেল হৈছে, এটা অডিঅ' ভাইৰেল হৈছে, অডিঅ'টোত ক্লিয়াৰকে কোৱা হৈছে গোটেই কথাখিনি। গতিকে অসমত সকলো আশীৰ্বাদ যাত্ৰালৈ এনেকৈ মানুহ অনা হৈছে নেকি? এই কথাটো চৰকাৰে স্পষ্ট কৰিব লাগে আৰু বিৰোধী দলবিলাকে এই কথাটো গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু যদিহে এনেকুৱা কৰা হৈছে, মই ভাবো যে ইলেকশ্যন কমিশ্যনেও স্বমত গোচৰ ল'ব লাগে। আৰু বিজেপি দলে যদিহে তেওঁলোকৰ দলীয় সিদ্ধান্ত নহয়, তেতিয়াহ'লে এই বিষয়টো তদন্ত কৰিব লাগে, কোনে কৰিছে, তেওঁলোকৰ পৰা শাস্তি দিব লাগে। যদিহে বিজেপি দলৰ দলীয় বাৰ্তা এইটো নহয়, আৰু যদি দলীয় বাৰ্তা, তেতিয়াহ'লে এইটো ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আৰু ৰাইজেও এনেধৰণে মহিলাক অপমান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আৰু দলটোক শাস্তি প্ৰদান কৰিব লাগে।